Hello everyone, welcome to Study for Change. Channel স্বাগতম জানাইছো। আজিৰ এই ভিডিঅ'টোত লুচেন জিকেৰ পাৰ্ট নম্বৰ 18 আলোচনা কৰিম। আৰু এই কোৱেশ্যনবোৰ আহি থকা এডিআৰই আৰু অসম পুলিচৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি কোনোবাই আগৰ লুচেন জিকেৰ পাৰ্টকেইটা চাব বিচাৰে, প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চাব পাৰিব। বলক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, Where is the headquarters of the World Trade Organization located? বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ দিয়া আছে দোহা, জেনেভা, উৰুগুৱে, নিউয়ৰ্ক। WTOৰ মুখ্য কাৰ্যালয় ক'ত আছে সুধিছে ইয়াত। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, জেনেভা। জেনেভাত WTOৰ হেডকোৱাৰ্টাৰ অৱস্থিত। কেতিয়াবা অপশ্যনত জেনেভা নিদি ছুইজাৰলেণ্ড দিব পাৰে। সো মনত ৰাখিব, ছুইজাৰলেণ্ড অপশ্যনত থাকিলে আপোনালোকে ছুইজাৰলেণ্ড টিক কৰিব। আৰু যদি জেনেভা দিয়া থাকে তেতিয়া জেনেভা টিক কৰিব। আৰু এই ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনখন গঠন কৰা হৈছিলে 1995 চনত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, হীৰাকুদ ডেম ইজ লোকেটেড ইন হুইচ ষ্টেট? হীৰাকুদ বান্ধ কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, উৰিষ্যা। উৰিষ্যাত হীৰাকুদ বান্ধ অৱস্থিত। ইয়াৰ লগতে জানি থ'ব হীৰাকুদ ডেমটো মহানদীত অৱস্থিত। এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত আহি থকা দেখা যায় যে হীৰাকুদ ডেম কোনখন নদীত অৱস্থিত? মনত ৰাখিব মহানদীত অৱস্থিত। আৰু এই হীৰাকুদ ডেমটো হৈছে লংগেষ্ট ডেম ইন ইণ্ডিয়া। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, হোৱাট ৱাজ নেশ্যনেল হাইৱে 44 প্ৰিভিয়াছলি ন'ন এজ? 44 নং ৰাষ্ট্ৰীয় ঘাইপথক আগতে কি নামেৰে জনা গৈছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। নেশ্যনেল হাইৱে 44ক আগতে 7 নেশ্যনেল হাইৱে হিচাপে জনা গৈছিল। আৰু এই নেশ্যনেল হাইৱেখন লংগেষ্ট নেশ্যনেল হাইৱে অফ ইণ্ডিয়া। এই হাইৱেখন জম্মু এণ্ড কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 4112 কিলোমিটাৰ। এই গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এই নেশ্যনেল হাইৱে 44খন জম্মু এণ্ড কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য নেম অফ দ্য ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, বৈকাল লেক। বৈকাল লেক হৈছে পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদ। এই বৈকাল হ্ৰদটো ৰাছিয়াত অৱস্থিত, মনত ৰাখিব। আৰু এইখন হৈছে ডিপেষ্ট লেক ইন দ্য ৱৰ্ল্ড। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ অন দ্য বৰ্ডাৰ অফ কাছাৰ ডিষ্ট্ৰিক্ট এণ্ড দ্য ষ্টেট অফ ত্ৰিপুৰা? কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি? অপশ্যন দিয়া আছে জাতিংগা, চিৰি, জিৰি, মধুৰা। অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, জিৰি ৰিভাৰ। জিৰি ৰিভাৰ কাছাৰ জিলা আৰু ত্ৰিপুৰা ৰাজ্যৰ সীমাত থকা নদীখন। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, হোৱাট ইজ দ্য নেম অফ দ্য ৱাটাৰৱে ডেট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম শ্ৰীলংকা? ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জলপ্ৰণালীটোৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, প্ৰাক জলপ্ৰণালী। এই জলপ্ৰণালীটোৱে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰিছে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, হুইচ কাণ্ট্ৰি হেজ দ্য লাৰ্জেষ্ট এৰিয়া অফ দ্য এমাজন ৰেইন ফৰেষ্ট? আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ এলেকা কোনখন দেশত অৱস্থিত? অপশ্যন দিয়া আছে পেৰু, কলম্বিয়া, ভেনেজুৱেলা, ব্ৰাজিল। ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ব্ৰাজিল। ব্ৰাজিল দেশত আমাজন ফৰেষ্টৰ বেছিভাগ ঠাই ব্ৰাজিলত অৱস্থিত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য নেম অফ দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট ফৰেষ্ট ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত ভাৰতৰ সৰ্বাধিক অৰণ্য থকা ৰাজ্যখন। মধ্যপ্ৰদেশ হৈছে প্ৰথম আৰু ছেকেণ্ড হৈছে অৰুণাচল প্ৰদেশ আৰু থাৰ্ড হৈছে ছত্তীশগড়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, হোৱেন ৱাজ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নেশ্যনেলাইজড? ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? অপশ্যন দিয়া আছে 2 ছেপ্টেম্বৰ 1950 চনত, 19 মাৰ্চ 1947 চনত, 1 জানুৱাৰী 1949 চনত, 26 জানুৱাৰী 1950 চনত। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, 1 জানুৱাৰী 1949 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ RBIক নেশ্যনেলাইজড কৰা হৈছিলে। লগতে মনত ৰাখিব SBIক নেশ্যনেলাইজ কৰা হৈছিলে 1955 চনত। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। RBIক কৰা হৈছিলে 1949 চনত আৰু SBIক কৰা হৈছিলে 1955 চনত। নেক্সট কুৱেশ্যন,
Question number 10. Where is the headquarters of the World Bank located? বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ ৱাশ্বিংটন ডিসি। ৱাশ্বিংটন ডিসিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়খন অৱস্থিত। ৱৰ্ল্ড বেংকখন গঠন কৰা হৈছিল 1944 চনত। 1944 চনত ৱৰ্ল্ড বেংকটো গঠন কৰা হৈছিল। নেক্সট কোৱেশ্চন। Question number 11. Which country is called the country of rivers? কোনখন দেশক নদীৰ দেশ বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ এ বাংলাদেশ। বাংলাদেশক নদীৰ দেশ বুলি জনা যায়। নেক্সট কোৱেশ্চন। Question number 12. At what age did King হৰ্ষবৰ্ধন ascend the throne? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি 16 years। 16 বছৰ বয়সত হৰ্ষবৰ্ধনে সিংহাসনত বহিছিল। ৰজা হৰ্ষবৰ্ধন পুষ্যৱতী ডাইনেষ্টিৰ কনৌজৰ ৰজা আছিলে। কনৌজ ঠাইৰ ৰজা আছিলে। পৰীক্ষাত সুধিব পাৰে যে ৰজা হৰ্ষবৰ্ধন কোনটো ডাইনেষ্টিৰ ৰজা আছিলে? মনত ৰাখিব পুষ্যৱতী ডাইনেষ্টিৰ ৰজা আছিলে। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নেক্সট কুৱেশ্যন। Question number 13. What was the name of the last king of the undivided Koch kingdom of Kamatapur? অবিভক্ত কোচ ৰাজ্য কমতাপুৰৰ অন্তিম ৰজাজনৰ নাম কি আছিলে? অপশ্যন এ আছে ৰঘুনাৰায়ণ, নৰনাৰায়ণ, জয়নাৰায়ণ, কৃষ্ণনাৰায়ণ। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি নৰনাৰায়ণ। ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পিছত কমতাপুৰ বা কোচ ৰাজ্যক দুটা ভাগত বিভক্ত কৰা হৈছিলে। এটা হৈছে কোচ হাজো আৰু এটা হৈছে কোচ বিহাৰ। এই দুটা ভাগত ভাগ কৰা হৈছিলে। কোচ হাজো আৰু কোচ বিহাৰ এই দুটা ভাগত নৰনাৰায়ণৰ মৃত্যুৰ পিছত কমতাপুৰ ৰাজ্যক বিভক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন। Question number 14. When was the Panchayati Raj Act enacted in Assam? অসমত পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়া বলবৎ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি 1994 চনত অসমত পঞ্চায়তী ৰাজ আইন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন। What is the fifth Veda? পঞ্চম বেদ বুলি কোনখন গ্ৰন্থক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি মহাভাৰত। মহাভাৰতক পঞ্চম বেদ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। Who marked the border between India and Pakistan? ভাৰত আৰু পাকিস্তানৰ মাজত সীমা কোনে চিহ্নিত কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ ডি ছাৰ চাইৰিল ৰেডক্লিফ। তেখেতে ভাৰত আৰু পাকিস্তানৰ মাজত সীমা চিহ্নিত কৰিছিল। আৰু ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্ডাৰ লাইনটোক ৰেডক্লিফ লাইন বুলিও কোৱা হয়। আৰু ইণ্ডিয়া আৰু চাইনাৰ মাজত হৈছে মেকমোহন লাইন। ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত ৰেডক্লিফ লাইন আৰু ইণ্ডিয়া আৰু চাইনাৰ মাজত মেকমোহন লাইন। নেক্সট কুৱেশ্যন। What is the name of the inventor of the electric lamp? বৈদ্যুতিক চাকিৰ আৱিষ্কাৰক গৰাকীৰ নাম কি আছিল? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি থমাছ আলভা এডিছন। তেখেতে ইলেক্ট্ৰিক লেম্প আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন। Question number 18. What is the name of the international boundary line between Andaman and Nicobar Island? Island. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মাজত থকা আন্তৰ্জাতিক সীমান্ত ৰেখাডালৰ নাম কি? অপশ্যন এ আছে 9 ডিগ্ৰী চেনেল মেনাৰহাম লাইন, 10 ডিগ্ৰী চেনেল 38 পেৰালেল লাইন। ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ চি 10 ডিগ্ৰী চেনেল। আন্দামান আইলেণ্ড আৰু নিকোবৰ আইলেণ্ডক 10 ডিগ্ৰী চেনেলে পৃথক কৰিছে। লগতে মনত ৰাখিব 9 ডিগ্ৰী চেনেলে লক্ষদ্বীপ আৰু মিনিকয়ক ছেপাৰেট কৰিছে আৰু 8 ডিগ্ৰী চেনেলে মিনিকয় আৰু মালদ্বীপক ছেপাৰেট কৰিছে। 9 ডিগ্ৰী চেনেলে লক্ষদ্বীপ আৰু মিনিকয়, 8 ডিগ্ৰী চেনেলে মিনিকয় আৰু মালদ্বীপছ। নেক্সট কুৱেশ্যন। Question number 19. Which river is called Padma after entering Bangladesh? বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত কোনখন নদীক পদ্মা বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি গংগা। গংগা নদীক বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত পদ্মা বুলি জনা যায়। আৰু ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত এণ্টাৰ কৰাৰ পিছত যমুনা হিচাপে জনা যায়। নেক্সট কুৱেশ্যন। The preamble of the Constitution of India is modeled on the Constitution of which country? ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো কোনখন দেশৰ সংবিধানৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰ হৈছে অপশ্যন নম্বৰ বি আমেৰিকা যুক্তৰাষ্ট্ৰ। ইউনাইটেড ষ্টেটছ অফ আমেৰিকা দেশৰ সংবিধানৰ আৰ্হিত ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাটো গ্ৰহণ কৰা হৈছে বা প্ৰস্তুত কৰা হৈছে। নেক্সট কুৱেশ্যন। Who was the first chairman of the Planning Commission? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? অপশ্যন এ আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, এম বিশ্বৰায় এণ্ড জৱাহৰলাল নেহৰু। এই কুৱেশ্যনটো শুদ্ধ আনসাৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।
আজিৰ একেটা কুৱেশ্যন আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ থেংক ইউ ফৰ ৱাচিং